Hello friend, good morning, back to my channel. So ratipa uthilu uthi sadar khan guthilu moi sadar khan guthilu so sadar khan guthilu agutha hoy gol ete nibo ahise di thoi ahu sadar khan এখন দি থৈ আহো আৰু এইখন দি থৈ আহি কামবিলাক কৰিব লাগিব আৰু আজি তো সানডে দোকান নাই দোকানত নাযাওঁ তো কাপোৰ চাপোৰবিলাক ধুম আৰু ৰ'দটো পূৰা একদম দিছে কৰাকৈ আৰু আজি আচাৰখিনি অলপ ওলাই দিম ঘৰতে থাকিম যেতিয়া তো এতিয়া এইখন দি থৈ আহোঁ হেল্ল' ফ্ৰেণ্ড ৰাতিপুৱা মই উঠি চাদৰখন গুঠিলোঁ এইখন আৰু এতিয়া দি থৈ আহোঁ নিব আহিছে হেল্ল' ফ্ৰেণ্ড এতিয়া আচাৰবিলাক ৰ'দত দিলোঁ কাপোৰো ভিজাই দিলোঁ আৰু কচু কাটি আনিলোঁ আজি কচু বনাম দালি বনাম কলডিলেদি আৰু পদিনাৰ চাটনি বনাম আৰু এইখিনি মই দেখাব নোৱাৰিলোঁ কাৰণ মোবাইলটোত চাৰ্জ নাছিলে চাৰ্জত দি থৈ দিছোঁ এইবিলাক কাপোৰ ভিজাই দিলোঁ আকৌ ইফালে আচাৰখিনি অলপ ওলাই দিলোঁ ৰ'দত এনেই টাইম নাপাওঁ বেলেগ দিনা তো এতিয়া ওলাই দিলোঁ আৰু পদিনাখিনি চিঙি লওঁ একেবাৰে পদিনাৰ চাটনি বনাবৰ কাৰণে আৰু কচু কাটি আনিলোঁ এতিয়া কচুখিনি বনাম আকৌ কলডিলেদি দালি বনাম কলডিল আনিছোঁ কলডিল বনাম ভোট জলকীয়া আনিছিলোঁ ভোট জলকীয়াকেইটা বেয়াই হৈ থাকিলে আজি অলপ সৰিয়হ দি তেল দি এটা সৰু বটলত সোমাই থৈ দিম এইটো বটলতে সোমাই থৈ দিম সৰু সৰুকৈ কাটি টেমাটো অলপ মিঠাতেল দি থৈ দিম আৰু মিঠাতেল নাই মিঠাতেল আনিব আকৌ দোকানত যাব লাগিব এতিয়া পদিনা ছিঙি লওঁ পদিনাখিনি ধুনীয়া হৈছে ইয়াৰ পৰা ছিঙি লওঁ আৰু এখানে ছিঙি লওঁ এখানে চব্জি টব্জি কাটি কুটি মানে জলকীয়া দলমকে হৈছে কোনোবাই যদি একো নকৰে আৰু ইমান ধুনীয়াকৈ ফুল চুল হৈছে কোনোবাই যদি একো নকৰে হ'ব আৰু নাদলৰ ফুলি আছে সেইদিনাখন মই মেচেণ্ডৰি কিনিছিলোঁ খাবৰ কাৰণে আৰু তাৰ শিপাক এটা ৰুই দিছিলোঁ তো হৈ গৈছে এয়া অকণমানকৈ ওলাইছে আৰু সেয়া এইখিনি ডাঙৰ হ'ব এনেকৈ খাব অনা বস্তুবিলাকৰ শিপা চিপাবিলাক এনেকৈ ৰুই থওঁ আজি ৰুই থৈছোঁ কাৰণে অলপ ইমানখিনি উঠালোঁ আৰু মান ধনিয়াৰ ইয়াত ফুল হৈছে ফুলখিনি ছিঙিয়ে দিওঁ কিন্তু আৰু একেডালতে হ'ব পিছত হ'লে এডাল মই থৈ দিম কাৰণ
ইয়াৰ পৰা গুটি হ'ব, গুটিবিলাক পৰিলে আকৌ বেছিকৈ হৈ যাব। গুটিৰ পৰাও হয় আৰু ইয়াৰ পৰাও হয়। কাপোৰ ধোৱা হৈ গ'ল, বাচনত ধুই ল'লোঁ, একেলগে চব কৰি ল'লোঁ। এতিয়া জলকীয়াখিনি আনো, মছলা বাছ হৈ গ'ল। ইফালে এইখিনি চব্জিখিনি কাটিব আছে, কাটিম এতিয়া। এইফালে বাচন কাপোৰ চাপোৰ ধুই দি দিলোঁ ৰ'দত মেলি, ইফালেও দিলোঁ। এতিয়া এইবিলাক কাটি লওঁ আৰু মই একেদিন শুকাই থোৱা কলৰ এইখিনি আৰু আগৰ এইখিনি আছে। বেগটোত এক বেগ হ'লে তেতিয়া জ্বলাম, এতিয়া সোমাই থৈ দিওঁ বেগত। এতিয়া জলকীয়াকেইটা আছে, জলকীয়াকেইটা আচাৰ বনাবৰ কাৰণে, তো জলকীয়াকেইটা সোমাই লৈ যাম। গোটা আচাৰ বনাবৰ কাৰণে লৈ আহিছিলোঁ, তো এতিয়া ৰ'দত দিলোঁ অলপ দেৰি, শুকাই গ'ল। এতিয়া এইখিনি বনাম আৰু আগতে চব্জি তব্জি কাটি লওঁ, আচাৰখিনি পিছত বনাম। আগতে চব্জি তব্জি কাটি লওঁ, সিহঁতে চব ৰেডি কৰি লওঁ, তাৰপিছত আচাৰ মই কেনেকৈ বনাওঁ আজি আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম। কি কি কিছে কিছে মাছ লাগে যা দি আছো ৰ বা মাছ লাগে বুলি কওঁতে ওচৰত আহিছোঁ। মাছ লাগে হা মিয়াও মিয়াও আহ আহ আকৌ ভয়ো কৰে আকৌ ভয়ো কৰে ইমান মৰম লাগে এইটো ভয় কৰে মাৰিম বুলি মেকুৰীটো ইমান গৰম দিছে, ৰ'দটো ইমান চোকাকৈ ওলাইছে, মানে গৰম ভাত বনাই গৰম লাগিছে, ইমান অৱস্থা বেয়া হৈ গৈছে মোৰ। আৰু মেকুৰীটো লগত অকণমান খেলিলোঁ, চব বনোৱা হৈ গ'ল। ৰাতিৰ ভাত আছিলে, এতিয়া খাই লওঁ জলদি, কাৰণ দালি বনালোঁ। দালিটো অলপ এয়া কৰি বনাইছোঁ, থুপথুপীয়াকৈ বনাইছোঁ, মানে বেছি জোলো নহয় বেছি এয়াও নহয়, এনেকৈ বনাইছোঁ। আৰু ইফালে এই দাদাজনে মোক ৰুটি আৰু মাছৰ চব্জি দি গ'ল, কিন্তু এয়া মই ৰাতি খাই ল'ম। মাছটো এতিয়া খাম, ৰুটি ৰাতি খাই ল'ম। আৰু এয়া লিভাৰ পটৰ ভাজি দাদাক দিলোঁ, তো এতিয়া ভাতটো বাঢ়ি লওঁ। লিভাৰ পটৰ ভাজি অলপে থাকিলে দাদাক দিলোঁ, ময়ো খালোঁ অলপ। তো ৰুটিখিনি টিফিনত ভৰাই থৈ দিওঁ, বেলেগ এটা টিফিনত বঢ়িয়াকৈ। ৰাতি খাম, এতিয়া খাব দিছিলে কিন্তু এতিয়া নাখাওঁ, মানে এতিয়া খালে ইমান ভাত আছে, ভাতবিলাক পেলনি যাব। ভাতটো বেয়া হোৱা নাই, আৰু অলপ দেৰি হ'লে বেয়া হৈ যাব, কাৰণ বহুত গৰম পৰিছে। সেইটো কাৰণে ৰুটিটো থৈ দিলোঁ ডাব্বাত। ৰাতি খাম আৰু
এতিয়া ভাত ইমান আছে, মই এতিয়াও খাব পাৰিম, ৰাতিও খাব পাৰিম। সেইটো কাৰণে মই এতিয়া ৰুটিটো নাখাওঁ, ৰুটি কালি খাম। এইফালে দালি, মাছ আৰু পদ ভাজা আছে। দহিয়াই দি মই ভাতটো খাই ল'ম। এতিয়া ভাতটো বাঢ়ি আনো। তো এতিয়া চব ৰেডি কৰি আনিলোঁ। এতিয়া খাম আৰু ভোকো লাগছে, ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। এয়া থালখন লৈ ল'লোঁ, মাছ দাদাই দিয়া, পদ আৰু লিভাৰ পদ ভজা, এক পিচ পিঁয়াজ লৈ লৈছোঁ, চাটনি আৰু এইফালে দাইল, এইফালে পানী। খাই চাওঁ লিভাৰ পদটো কেনেকুৱা হৈছে চাওঁ। ভালেই হৈছে। এতিয়া দালিটো কলফুলৰ লগত বনাইছোঁ। ভুলিও চাটনিখনত জ্বলা তামাম দিছোঁ, ভোট জলকীয়াও দিছোঁ, কেঁচা জলকীয়াও দিছোঁ। চাটনি অকণমান খালে মানে হৈ গ'ল। আৰু চাটনিটো ইমান টেষ্টি হৈছে, কিন্তু জ্বলা তামাম হৈছে। আৰু দাদাই আজি কৈছিলে, বৌ নাই, দাদাই কৈছিলে মাছৰ চব্জিটো খাই চাবি বুলি। দাদাই বনাইছিলে। মোৰ মেকুৰী কেইজনীয়ে ৰখি আছে। হাঁহ দিলোঁ, দুটা মাছ দিলোঁ, আৰু এয়া মাংসৰ হাড়দি, মাছৰ কাটা এইবিলাক আকৌ দিম, আকৌ খাব। দাদাৰ মাছৰ চব্জিটো অকণমান খাই চাওঁ। মানে চব্জিৰ কালাৰটো দেখিতো ভাল লাগিছিল, কিন্তু কালাৰটো যিমান ধুনীয়া হৈছে তেনেকুৱা টেষ্ট হোৱা নাই। মানে মছলাটো আৰু অলপ ভাজিব লাগিছিলে। মতা মানুহে বনোৱা ন, কিছুমানে আকৌ বঢ়িয়া বনায়। পটাপট বনাইছে চাগে, এতিয়াও নবনায়, বৌয়ে বনায় সদায়। মানে মছলাৰ নহৰু আদাৰ গোন্ধটো আছেই। মানে বিলাহী দিছে, বিলাহীৰ মানে কেঁচা হেৰিটো ফ্লেভাৰটো আছে। জোলটো টেষ্ট হোৱা নাই ইমান। মছলাখিনি অকণমান ভাজিব লাগিছিলে, তেতিয়াহ'লে ভাল লাগিলে হয়, কিন্তু কালাৰ চালাৰ ভালেই হৈছে। তো এতিয়া ভাতটো খাই লওঁ, খাই অলপ ৰেষ্ট কৰিম আৰু তাৰপিছত গাটো ধুম। গা এতিয়ালৈকে ধোৱা নাই, মানে আজি 2টা বজা নাই, 2টা বজাৰ আগতে খাব ওলাইছোঁ, কাৰণ ৰাতি ভাত থকাৰ কাৰণে। এতিয়া ভাত চাত খাই উঠিলোঁ। ভাত অলপ বেছিয়ে খোৱা গ'ল, চব্জি তব্জি ভাল আছিলে, সেইটো কাৰণে ভাতটো অলপ বেছি খাই ল'লোঁ। আৰু আধা আছে, সেইটোতো বেয়া হৈ যাব সেইখিনি, কাৰণ যোৱাকালি ৰাতিতে বনোৱা আছিলে, সেইটো কাৰণে এতিয়া খাই চাই ল'লোঁ।
এতিয়া মই মোৰ আচল বস্তুটো খাম আৰু অলপ ৰেষ্ট কৰোঁ 1 ঘণ্টা ৰেষ্ট কৰোঁ, তাৰপিছত গা ধুম। তামোল খাওঁ, মোৰ মেইন বস্তুটো এইটো মুখত নাথাকিলে মোৰ মানে শান্তি নাই। পান তামোল চুনা অসমত চূণ কয়, হিন্দীত চুনা কয়, ইংলিছত নাজানো। ইংলিছত ক'ব চাগে চোনা। ইংলিছত ক'ব গ'লে চুনা তেনেকৈ ক'ব। মই ভিডিঅ' বনাই আছোঁ, মই এনেকৈ কৈ থকাৰ কাৰণে চাব আহিছে দাদা এজনে। মাথাটো ঘামি গৈছে একদম। মাথা উঠিব লাগিব, হেনা কৰিব লাগিছিল, চুলি পকি গৈছে। তো আজিতো হেনা নকৰোঁ, এতিয়া কৰাৰ টাইম আছে। গৰম দিন 2 ঘণ্টা লগালে হৈ যাব, কিন্তু নলগাওঁ, অহা ৰবিবাৰে লগাম। আৰু আজি জলকীয়াৰ আচাৰটো চাগে ভাল নহ'ব, কাৰণ চব আনিলোঁ, নেমু নানিলোঁ। ভিনেগাৰ আছে, কিন্তু ভিনেগাৰত টেষ্টটো ইমান নহয়, টেঙা টেষ্টটো সিমান নাহে। সেইটো কাৰণে দাদা এজনক কৈছোঁ যে নেমু লৈ আহিব, কিন্তু দাদাজন আহোঁতে দেৰি হ'ব। সি বজাৰৰ মানুহ মানে হ'লচেল চব্জি বিক্ৰী কৰে আৰু ৰবিবাৰে ৰিটেইল কৰে। তো ভাবিছোঁ কালি ৰাতিপুৱাই বনাম আৰু আচাৰটো, সেইটো নবনাওঁ। নেমুত যিটো টেষ্ট হ'ব সেইটোত ভিনেগাৰত নাহে। আমচুৰ পাউডাৰ দিব পাৰি, কিন্তু আমচুৰ পাউডাৰ আৰু আনিব যাব মন নাই দোকানত। মই আমচুৰ পাউডাৰেদি ইমান ভাল নাপাওঁ, সঁচা কথা ক'ব গ'লে। সেইটো কাৰণে নেমু দিম, দাদাজনক কৈছোঁ নেমু লৈ আহিব। অলপ ৰেষ্ট কৰি লওঁ, ৰেষ্ট কৰি চিনেমা এখন চাই লওঁ, ভণ্টিহঁতৰ লগত কথা পাতি লওঁ, সৰু ভণ্টি মাজু ভণ্টিৰ লগত কথা পাতি লওঁ। এইবিলাকে কৰিম আৰু এতিয়া। তাৰপিছত এতিয়া 2:30 বাজিলে, 2:30 বাজা নাই, 2টা বাজিছে, 2:10। আজি মই ইমান সোনকালে ভাত খালে নাই, সদায় চানডে মই 3:30 4টাত ভাত খাওঁ। আজি ইমান জলদি কাম হৈ গ'ল। আৰু আচাৰৰ ৰেচিপিটো আজি নবনাওঁ, ক'লোঁ কালি বনাম, কালি ৰাতিপুৱা বনাম। কালি আৰু খানা চানা নেদেখাওঁ, অকল মাছৰ ৰেচিপিটোৱে আচাৰৰ ৰেচিপিটোৱে দেখাম। কালি প্ৰথমতে ৰাতিপুৱা উঠিয়ে আচাৰ বনাম, তাৰপিছত ৰন্ধা বঢ়া কৰিম। এতিয়াই ডিচাইড কৰি থওঁ। মই আগতে ডিচাইড কৰোঁ, কাৰণটো হ'ল মই দোকানত মই দিনত ভিডিঅ' বনাব নোৱাৰোঁ। দোকানত যাওঁ, দোকানত কাষ্টমাৰ আহে, এইকেইদিনতো বজাৰ বেয়া, কাষ্টমাৰ নাই।
বহুত বেয়া এইবাৰ বিহু বেয়া গ'ল ঈদো বেয়া গ'ল ৰেডিমেড বহুত ভাল চলিছে ৰেডিমেড আৰু অনলাইন বহুত ভাল চলিছে কিন্তু চিলাই অলপ নাছিল সেইটো কাৰণে আৰু দিনত বনাই থাকিলে মানুহবিলাকে হাঁহি থাকে আজিকালি হাঁহিলেও মই পাত্তা নিদিওঁ কাৰণ মই কোনো মোক দিব নাহে ন অকল মোৰ ভণ্টিয়ে মোক চায় আৰু কোনো মোক নাচায় সেইটোৰ কাৰণে মই আজিকালি কাকো পাত্তা নিদিওঁ মই নিজৰ কাম নিজে কৰি থাকোঁ সেইটো কাৰণে মই ভিডিঅ' বনাওঁ আৰু যেতিয়া মই টাইম পাওঁ তেতিয়াই বনাওঁ ৰাতিপুৱা মই 5টা বজাত উঠোঁ কেতিয়াবা দেৰি হয় অলপ এনেই মই 5টা বজাত উঠি মই ভিডিঅ' বনাওঁ খানাটোৱে দেখাওঁ মই বেছিকৈ মই ঘূৰিব যাব ইমান নহয় মোৰ মাষ্টৰজন মৰিলে যিটো মাষ্টৰ আছিলে দোকান খোলা সেই মাষ্টৰজন মৰাৰ পিছত মই আৰু মানুহ ৰাখিছিলোঁ কাৰণ আজিকালি মানুহ আগৰ মানুহৰ দৰে নহয় জানেই আপোনালোকে সেইটো কাৰণে মই ৰখা নাই আৰু এতিয়া কামো নাই ইমান যিখিনি আহে মই নিজে কৰোঁ বেছিকৈ আহিলে আৰু আছে মোৰ আগৰ পুৰণা কাৰিকৰবিলাকৰ নাম্বাৰ আছে ফোন কৰি দিলে আহি লৈ যায় বনাই দি দিয়ে সেইটো কাৰণে একো প্ৰব্লেম নাই প্ৰব্লেম হোৱা নাই এতিয়া তো সেইটো আৰু মোৰ দোকানটো সৰু মানুহ চানুহ ইমান ৰাখিব নোৱাৰি তো সেইটো কাৰণে সেনেকুৱা কণ্টেক্টত দিওঁ কণ্টেক্টত দি মই চিলাই কৰি সিহঁতে দি দিয়ে ৰাখি কেনে তো এতিয়া মই অলপ ৰেষ্ট কৰোঁ তাৰপিছত গধূলি কি কৰোঁ দেখাম মানে ভাত খাই এনেই শুই আছিলোঁ শুই থাকোঁতে টোপনি গ'ল এনেকুৱা টোপনি গৈছে এতিয়া সাৰ পালোঁ এইটো 4:30 বাজিলে এতিয়া বতৰটো কেনেকুৱা কৰিছে এয়া পূৰা ক'লা মলা হৈ আহিছে পূৰা মেঘ তো এতিয়া সাৰ পাই উঠিলোঁ উঠি তামোল এখন খালোঁ খাই এতিয়া গা ধুব যাম বুলি ভাবিছিলোঁ কিন্তু গা ধোৱাৰ আগতে কাপোৰ চাপোৰবিলাক আচাৰ চাচাৰবিলাক সোমাই লওঁ কাৰণ বতৰটো একদম ক'লা হৈ আহিছে ঠিক নাই কেতিয়া আহি যাব তো ওলাই দিছিলোঁ কাপোৰবিলাকো শুকাই গৈছে এইবিলাক চব আৰু কাপোৰবিলাক আৰু কঁঠালডাল চাব কঁঠালডাল মালকিনক ক'লোঁ এটা কঁঠাল দিব নিদিলে ইমান লাগিছে কিন্তু কঁঠালডাল বহুত টেষ্টি খাবৰ কাৰণে পকিলেও গুটিকেইটাও টেষ্টি কঁঠাল টেষ্টি মানে এই কঁঠালডাল বহুত টেষ্টি বজাৰত বহুত কঁঠাল আছে কিছুমান কঁঠালত যেনেকুৱা টেষ্টি নাথাকে কঁঠালৰ টেষ্টি হ'লে গুটি টেষ্টি নাথাকে গুটি টেষ্টি হ'লে সেই কঁঠালটো নাথাকে এইটো তেনেকুৱা নহয় এইটো মানে কেঁচাই খালেও বহুত টেষ্টি পকি আধা পকাটাও ভাল লাগে আৰু পকিলেও ভাল লাগে পকিলেতো একদম ৰসগোল্লাৰ দৰে মিঠা হয় ইমান ধুনীয়া হয় আৰু গুটিকেইটা যে কি টেষ্টি গুটিকেইটাৰ কাৰণে মই আচলতে খাব বিচাৰোঁ কঁঠাল আৰু সেই কঁঠালটো টেষ্টি কাৰণে মানে বজাৰতো পায় বজাৰত পালেও মানে কি গম নাপায় ন কোনটো টেষ্টি হ'ব কোনটো টেষ্টি নহয় ইয়াতে গছডাল আছে বহুত কেইবাৰো খাইছোঁ তো গম পাওঁ সেইটো কাৰণে কৈছিলোঁ মাংসনক এটা দিব নিদিলে নিজে কিন্তু চিঙি খাই থাকে যেতে তেতে নিজৰ ঘৰ চুৰ কৰিম এটা আমডাল লাগিছিলে বহুত কিন্তু এবাৰে এটা চুৰ কৰি খালোঁ তাৰপিছত এটা আমো খাব পৰা নাই চব নিজে খাই থৈ দিয়ে এটাও নিদিয়ে কাৰোবাৰ যদি দিয়ে নাজানো মোক আজিলৈকে দিয়াই নাই মই খালি এদিন তলত পৰি থাকোঁতে এটা পাইছিলোঁ
আমডাল কিন্তু পকিলে ভাল নালাগে, আধা পকাতে ভাল লাগে খাই। মানে আধা কেঁচা আধা পকা থাকিলে খাই ভাল লাগে, পূৰা পকিলে ভাল নালাগে খাই, পানী পানী লাগে। আৰু কেঁচাতে কিন্তু আধা মিঠা টেঙা খাই বহুত ভাল লাগে। এইবাৰ বহুত ফুলিছিলে, লাগিছে, কিন্তু বান্দৰে জঁপিয়াই কলিবিলাক পেলাই আছে। থাকিবনে নাই ক'ব নোৱাৰোঁ আৰু। তো এতিয়া গা ধোৱাৰ আগতে সেইবিলাক উঠাই আনি গা ধুব যাম। হৈ গ'ল আৰু জাবৰখিনি জ্বলাই দিলোঁ সেইফালে গা ধোৱাৰ আগতে। আৰু এনেকুৱা ক'লা হৈ আহিছে পূৰা, আৰু বতাহ দি আছে, ইমান বতাহ দিছে। कहाँ जा रहा है? हवा अच्छा लग रहा है ना गर्मी में? मज़ा आ रहा है। ऐसा गर्मी में हवा आने से मज़ा आ जाता है। तो गा दिए हूँ फटाफट कि बता दिसे तामा पूरा गस तामाम पूराए লৈ যাব আৰু তামাম বতাহ দিছে। এই ধূলি চুলি সোমাই গ'ল, ধুচৰাই পুৰা বতাহ দিছে। বতাহটোৰ কাৰণে বৰষুণে নিদিব, বেলেগ চাইডত গুচি যাব। তামোল গছটো কেনেকৈ হিলি আছে। দিছে মজা আহিছে, কিন্তু বেয়া বহুত ভাল লাগছে। কিন্তু ধূলিবিলাক ওপৰত চকে চকে সোমাই আছে, ধূলিবিলাক। मजा आ रहा है, बारिश आने तो और मजा आएगा। हाँ, ठंडा ठंडा मौसम हो जाएगा। ये हवा दिया ना, इसीलिए नहीं होगा, शायद दूसरी जगह चला जाएगा। हवा बहुत जोर से है ना अभी। बारिश आया, বৰষুণ অকণমান পৰিছে। বতাহটো কোনফালে গৈছে কোনফালে যোৱা নাই গমেই পোৱা নাই। ইমান গছবিলাক ইমান ধৰিছে মানে। ধূল উৰাই ইমান ধূলি উৰিছে। গাতে ধুই আহোঁ, লাইটো গুচি গ'ল।